নমস্কাৰ গাহৰি পালক বন্ধু বান্ধৱীসকল আমি যিসকলে এই থলুৱাভাৱে খাদ্য প্ৰস্তুত কৰোঁ তেওঁলোকৰ কাৰণে এটা কিন্তু ডাঙৰ প্ৰত্যাহ্বান যেহেতু নেকি ঘৰুৱাভাৱে যদি এটা দুটা গাহৰি পুহোঁ তাৰ কথাটো বেলেগ কিন্তু আমি ফাৰ্ম আকাৰে যেতিয়া এখন গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰোঁ তো তেতিয়া মানে কি হ'ল আমাৰ কাৰণে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান কাৰণ কি হয় কাৰণে কৈছোঁ যে এতিয়া চাওক সৰু কলপুলি এটা কটাটো বৰ সহজ কথা কিন্তু এই ডাঙৰ গছ এজোপা কটাটো কিন্তু কলগছ এজোপা কটাটো কিন্তু বৰ ডাঙৰ এটা চেলেঞ্জ হৈ যায় আমাৰ কাৰণে কাৰণ কি যিহেতু ঘৰুৱাভাৱে যদি মই এটা বা দুটা গাহৰি পুহোঁ তাৰ ক্ষেত্ৰত কিন্তু উজু কিন্তু যেতিয়া নেকি আপুনি ফাৰ্ম আকাৰে যদি অধিক গাহৰি পুহে তাৰ কাৰণে কিন্তু এই ঘৰুৱাভাৱে থলুৱা দানাটো প্ৰস্তুত কৰাটো এটা মানে মহা সমস্যা আহি পৰে মানে আমাক সমস্যাই দেখা দিয়ে মানে তো সেইকাৰণে মই কি কৰিছোঁ দেখিছেনে এই ডাঙৰ কলগছবিলাকে এটা কটা মানে নতুন পদ্ধতি মই মানে পাইছোঁ এই এনেকুৱা ধৰণৰ এখন কলম আমাৰ ইয়াত কলম কটাৰী বুলি কয় এনেকুৱা কলম কটাৰী এখন লৈ ল'ব চোকা কৰি বৰ ধুনীয়া চোকা হয় তো তেতিয়া মানে ইহঁতক মানে আপুনি এনেকৈ বহি লৈ এনেকৈ ওপৰৰ পৰা ৰেপি দিব একদম ইজি হৈছে বৰ ধুনীয়াকৈ কাট খায় একদম একো মানে কষ্ট নাই যিসকলৰ মানে মেচিন আছে তেওঁলোকৰ এইবিলাক অসুবিধা একেবাৰে নহয় কিন্তু যিহেতু নেকি আমি কম ইনভেষ্টমেণ্টত এই কামবিলাক কৰিব লৈছোঁ তো কম ইনভেষ্টমেণ্টত কৰিবলৈ হ'লে তো আপুনি এই ধৰণৰ বুদ্ধিবিলাক অৱলম্বন কৰিব লাগিব।